নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 27 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ স্বামীৰ বিৰুদ্ধে পুনৰ অসমত আৰম্ভ হৈছে একশন বিয়া পাতিবলৈ যাওঁতে খেদি আটক কৰা হৈছে এজন লোকক অবৈধ স্বামীক বিচাৰি তালিকালৈ অভিযান চলাইছে অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰ বৰ্তমান সময়ত অসমৰ হট টপিক হৈছে গৰু গাহৰি হিন্দু মুছলমান মূল ইস্যুবোৰৰ পৰা আমি আঁতৰি আহিছো আমাৰ মূল ইস্যুবোৰৰ পৰা আঁতৰাই ৰখা হৈছে কাৰ নাক পাখত বন্দী হৈছে সাধাৰণ জনতা বৰ্তমান সময়ত অসমৰ জ্বলন্ত সমস্যাসমূহৰ পৰা ইস্যু ডাইভাৰ্ট কৰি গৰু গাহৰি হিন্দু মুছলমানৰ মাজত আবদ্ধ কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ যুদ্ধ বিৰোধীৰ মাজতেই পুনৰ ডোনাল্ড ট্ৰাম্পক ধমক আয়াতুল্লাহ আল খামেইনিৰ ডোনাল্ড ট্ৰাম্পে ৰঙা চকু দেখুৱালেই ইৰাণে ল'ব ডাঙৰ সিদ্ধান্ত সম্পূৰ্ণ সুৰক্ষিত হৈ আছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প ইৰাণে নিজৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে যিকোনো মূল্যৰ প্ৰত্যুত্তৰ দিব পাৰে বুলি মন্তব্য কৰিছে আয়াতুল্লাহ আল খামেইনিয়ে এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো ইৰাণৰ 3খন পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ দাবী জনাইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু সমগ্ৰ বিশ্বতে প্ৰচাৰ হৈছিল এই খবৰ ভাৰতৰ সকলো মিডিয়াই প্ৰচাৰ কৰিছিল যে ইৰাণৰ 3খন মূল পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে আৰু পাৰমাণৱিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে আমেৰিকাৰ বিমানে কিন্তু ইয়া সম্পূৰ্ণ মিছা পোহৰলৈ আহিছে এই তথ্য সম্পূৰ্ণ সুৰক্ষিত হৈ আছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হকিয়াই দি আয়াতুল্লাহ আল খামেইনিয়ে কৈছে ইৰাণে নিজৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে যিকোনো মূল্যৰ প্ৰত্যুত্তৰ দিব পাৰে আৰু আমেৰিকাৰ ৰঙা চকুক ভয় নকৰে ইৰাণে পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আঁচনি ৰাজ্যৰ প্ৰতিটো সমষ্টিত মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলেই লাভ কৰিব 1250 টকা অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসে এই মন্তব্য কৰিছে আন এটা খবৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী বুয়া শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুয়া শৰ্মাই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ধৰ্মীয় স্থানৰ নামত পুঁজি সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছিল ৰিণিকী বুয়া শৰ্মাই নগাঁৱৰ মহামৃত্যুঞ্জয় ধাম আৰু গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত ভক্তৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল মীৰা বৰঠাকুৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকী বুয়া শৰ্মাই এই দাবীক মিছা ভিত্তিহীন আৰু মানহানিকাৰক বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ সদৰি কৰিছে আন এটা খবৰ গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান মাইক যোগে ঘোষণা কৰিলে প্ৰশাসনে হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ কৃষ্ণাই বন বিভাগে জাৰি কৰিছে এই জাননী গোৱালপাৰাত পুনৰ বৃহৎ উচ্ছেদ চলোৱাৰ জাননী জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা এবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত হাজাৰ হাজাৰ মুছলমান সংখ্যালঘু মানুহ গৃহহীন হ'ব পৰৱৰ্তী খবৰ সন্ত্ৰাসবাদীৰ গুলিত নিহত হৈছে ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাকিস্তানী সেনা বিষয়া দক্ষিণ ৱাজিৰিস্তানত পাকিস্তানী সেনাৰ মেজৰ
মইছ আব্বাছ শ্বাহ নিহত হৈছে 2019 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক বন্দী কৰিছিল পাকিস্তানী সেনাৰ বিষয়া মইছ আব্বাছে পাকিস্তানী সন্ত্ৰাসবাদী বিমানৰ অনুপ্ৰৱেশৰ প্ৰত্যুত্তৰ জনাবলৈ গৈ অভিনন্দনৰ যুদ্ধ বিমানখন পাকিস্তানী সীমান্তত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ইয়াৰ পিছত পাকিস্তানী সেনাই তেওঁক বন্দী কৰিছিল ইতিমধ্যে মইছ আব্বাছৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যমে আন এটা খবৰ দেশৰ 345টা ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে নিৰ্বাচন আয়োগৰ মতে বৰ্তমান পঞ্জীয়নভুক্ত 2800ৰো অধিক RUPPৰ ভিতৰত বহুতো দলে পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় ন্যূনতম চৰ্ত পূৰণ কৰাত ব্যৰ্থ হৈছে এই 345টা দল দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই পদক্ষেপৰ জৰিয়তে নিৰ্বাচন আয়োগে ৰাজনৈতিক ব্যৱস্থাটোক পৰিষ্কাৰ কৰাৰ লক্ষ্য কৰি লৈছে নিৰ্বাচন আয়োগৰ মতে এই দলসমূহে কেৱল কাগজতে নিজৰ অস্তিত্ব জীয়াই ৰাখি কৰ ৰেহাইৰ দৰে সুবিধা গ্ৰহণ কৰি আহিছে কিন্তু নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে আৰু তেওঁলোকৰ তেনে কোনো ৰাজনৈতিক সক্ৰিয়তাৰো কোনো প্ৰমাণ নাই আন এটা খবৰ অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা মাটিৰ নিচাত আসক্ত অসমৰ মুখ্যমন্ত্ৰী এই কথা স্বীকাৰ কৰি উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছক উভতি ধৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই মাটিৰ নিচাত আসক্ত হৈ আছো অসমীয়াই প্ৰত্যেক দুখৰ মাটিৰ পুনৰ দাবী কৰিব লাগে বনাঞ্চল আৰু জলাশয়ৰ যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই সেই নিচাটোতো মোৰ লাগি আছে অহা এক মাহত আৰু কেইবাটাও উচ্ছেদ অসমত হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে ভাল খবৰ দিলে চৰকাৰে শীঘ্ৰেই পূৰণ কৰা হ'ব 5550টা শিক্ষকৰ পদ তাৰ ভিতৰত 3800টা উচ্চ প্ৰাথমিক আৰু 1750টা নিম্ন প্ৰাথমিকৰ পদ পূৰণ কৰা হ'ব বুলি জনাইছে এই পদসমূহ পূৰণৰ বাবে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষা NIOSৰ অধীনত DLED কৰা সকলে সাক্ষাতৰ সুবিধা লাভ কৰিব বুলিও জনোৱা হৈছে